ৱেষ্ট কাৰ্বি আংলং জিলাৰ খেৰণি আৰু ডংকা মোকামত যোৱা 22 আৰু যোৱাকালি 23 এই দুদিনত যিখিনি হিংসাত্মক ঘটনা বা যিখিনি অপ্ৰীতিকৰ ঘটনা ঘটিছে, যি অনাকাংক্ষিত আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, এইটো আটাইতকৈ উদ্বেগজনক পৰিৱেশ বুলি আমি বিবেচিত কৰিছোঁ। আৰু এই ঘটনাটো হ'ব নালাগিছিল, কিন্তু আজি আমি গম পাইছোঁ যে এই ঘটনাত হতাহতিত ইয়াত দুগৰাকী কাৰ্বি লোক, প্ৰতিবাদী লোক তাত নিহত হৈছে আৰু লগতে পুলিচ আৰক্ষী কৰ্মীও বা প্ৰশাসনৰ লোকো তাত আহত হৈছে। এই গোটেই ঘটনাত নিখিল বড়ো ছাত্ৰ সন্থাই আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰোঁ। 2 নম্বৰ কথাটো হ'ল যে এই দুৰ্যোগৰ সময়ত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ, কাৰ্বি ৰাইজৰ লগত আৰু কাৰ্বি আংলঙত বসবাস কৰা সকলো জনজাতি ৰাইজ, খিলঞ্জীয়া অসমীয়া লগত আমি এই দুৰ্যোগৰ সময়ত আমি থিয় দিছোঁ।